মোৰ কাৰণে আজিৰ দিনটো বহুত বেছি স্পেচিয়েল আৰু বহুত বেছি ধুনীয়া। আৰু আজিৰ দিনটোৰ কাৰণে যে কিমান দিন ৱেইট কৰিছোঁ, মানে 9 মাহে ৱেইট কৰিছোঁ। আৰু এয়া ফাইনেলি আজিৰ দিনটো আহি পালে আৰু ভাবিলোঁ কি ভিডিঅ'টো অকণমান সাঁচি ৰাখোঁ, চাই কিবা একদম শেষলৈকে ভিডিঅ'টো। ঠিক আছে, গুড মৰ্ণিং। আজি হৈছে এপ্ৰিলৰ 23 তাৰিখ আৰু বতৰ চাওকচোন, একেবাৰে একদম ঘুমা ঘুমা। অলপমান ৰ'দ ওলালাক ৰাতিপুৱা, এতিয়া আৰু নাই। এইকেইদিন মানে বিহুৰ পৰা এনেকুৱা কৰি আছে। আৰু আজি ফাইনেলি এতিয়া এডমিট হোৱা ডেট, বুকখন একেবাৰে ধপধপাই আছে। তথাপিতো উপায় নাই, যাব লাগিবই আৰু একদম পূৰা এক্সাইটমেণ্টো হৈ আছোঁ পূৰা একদম। কিন্তু সেইও লাগিছে, ভয়ো লাগিছে একদম। ঘৰৰ পৰা ওলালে মানে একদম ওলোৱাৰ পিছতে কি হ'ব ক'ব নোৱাৰোঁ, আৰু ভয়টো বেছি বেছি বাঢ়ি আছে। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে ভালে চবখিনি হৈছে, একদম ভাল খবৰ এটা দিব পাৰোঁ চবকে। আৰু মা ওলাব ধৰিছে, আহি আছে গাড়ী লৈ। আৰু এতিয়া যাৱাৰ বাকীখিনি আপোনালোকক মেডিকেলত কি পাৰোঁ দেখুৱাম। মইতো নোৱাৰোঁ বাৰু, ইহঁতে যি পাৰে দেখাব আৰু তেনেকৈ। আৰু তেতিয়াহ'লে ভিডিঅ'টো একদম সকলোৱে চাই থাকিব। এইটো ভিডিঅ'তে মই দেখুৱাম আৰু বাকীবোৰ চাই থাকিব ভিডিঅ'টো সকলোকে। আৰু এয়া গোটেইকেইটা যাবৰ কাৰণে ৰেডি। আৰু এওঁ গৈছে গাড়ী আনিবৰ কাৰণে। আৰু এয়া আহি পালে শাহু মা আৰু মই পিছফালে বহিছোঁ, আৰু মোৰ মা আৰু ড্ৰাইভাৰজন আগফালে। আৰু আমি এয়া গৈ আছোঁ, এওঁ গৈছে গাড়ী লৈ, মানে এওঁ অলৰেডি গৈছে হস্পিটেল। তাৰপিছত এইটো হৈছে আমাৰ কেবিন। মানে কেবিনটো ডাঙৰ বাৰু, চাফ চুতৰা বেয়া নহয়। আৰু মোক চাওকচোন কেনেকুৱা দেখা হৈছে, মোৰ দেখি কিবা লাগিছে মানে। আৰু এয়া ফাইনেলি অতীত যোৱা টাইমত চুলি মেলি একেবাৰে মানে নাৰ্ছে ক'লাক আৰু চিষ্টাৰে ক'লাক যে তাহাঁতে ঠিক কৰি দিব আৰু চুলি এইখিনি যাব দিলে আৰু চাইডৰ ৰুমলৈকে। যেনেকৈ কোৱাত এনেকৈ গুচি গ'লোঁ। আৰু এয়া মাজতে গণেশবাবাক দেখি সেৱা কৰিলোঁ আৰু চব যাতে ঠিকে থাকে হৈ যায়, ওলাই আহিব পাৰোঁ ভালকৈ। আৰু তেনেকৈ মানে এইখিনি মুহূৰ্ত আৰু ক'ব নোৱাৰি, সকলো ছোৱালীবিলাকৰ লাইফত আহে আৰু তেনেকুৱা। আৰু বহুত বেছি ভয় লগা আৰু দুখ লগা, আৰু মানে ভালো লাগি থাকে, কিবা দুখো লাগি থাকে, এনেকুৱা ভয় লাগি থাকে। আৰু এয়া চবখিনি ঠিকে থাকে হৈ গ'ল। আৰু এয়া মই ড্ৰেছ চেঞ্জ কৰি ফাইনেলি কেবিনত ওলাই দিলে। আৰু এয়া মা আৰু ভাইটিয়ে এনেকৈ লৈ আছে তোক, মানে পৰিজনী। মই কৈছিলোঁ নে ছোৱালী হ'ব মানে পৰি। আৰু মই আগতে জানিছিলোঁ যে মোৰ ছোৱালী হ'ব, তেনেকৈ কেনেকৈ বা মই তেনেকৈ একদম মই ফাইনেল মানে একেবাৰে চিয়'ৰ আছিলোঁ মোৰ ছোৱালী হ'ব তেনেকৈ। আৰু ফাইনেলি মই যেতিয়া খবৰটো পাওঁ আৰু চি ছেকশ্যন যেতিয়া অপাৰেশ্যন হৈ থকাৰ পিছত যেতিয়া মোক ক'লে আৰু ডক্টৰে আপোনাৰ গোসাঁনী এজনী হৈছে এনেকৈ কৈছে, মানে ইমান বেছি ভাল লাগি গৈছে মনটো। আৰু মানে বহুত বেছি সুখী অনুভৱ কৰিছোঁ। আৰু ইয়াৰ পিছফালে তাই শুই আছে। এতিয়াতে ফেচ ৰিভিল নকৰোঁ আৰু, কাৰণ মোৰ বহুত বেছি টান গ'ল। তাৰপিছত বাকীখিনি মই ক'ম আপোনালোকক মোৰ লগত কি হ'ল, মানে কেনেকুৱা ধৰণৰ চিটুৱেশ্যন হ'ল মাজতে আহিব লোৱা টাইমত, চবখিনি ক'ম বাৰু। মোৰ লাইফৰ এটা একদম বেয়া এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব। তেনেকৈ মানে একেবাৰে মৰাৰ পৰা বাচি অহাৰ নিচিনা, এনেকুৱা লাগিছে যে মৰিম আৰু ছোৱালীটোৰ কি হ'ব, এনেকুৱা বেয়া থিংকিংবিলাক আহি গৈছিল। তথাপিও হনুমান বাবাৰ ব্লেছিং আছে যিহেতু চব ঠিকে থাকে হ'ল, ঘৰলৈ আহিব পাৰিলোঁ আপোনালোকৰ আশীৰ্বাদত। তেতিয়াহ'লে আজিলৈ দিছোঁ, বাই।